এভৰিৱান বলক আজি দৈ দি ছাগলীৰ মাংস বনাওঁ প্ৰথমে যোগাৰখিনি দেখাইছোঁ আলু কাটি লৈছোঁ লগতে বিলাহী এটা পেষ্ট বনাই লৈছোঁ আৰু এয়া শুকান মছলা দিওঁতে বাৰু মই কৈ যাম কি কি দিছোঁ আৰু ইপিনে এয়া পিঁয়াজ লৈছোঁ দুটা ডাঙৰ সাইজৰ কাটি পেলাই আৰু শুকান জলকীয়া এটা আৰু ইপিনে ইলাচিটো খুলি লৈছোঁ আৰু এয়া দালচিনি এটুকুৰা লগতে এয়া আদা নহৰুখিনি একেলগে পেষ্ট বনাই লৈছোঁ ফালে এয়া কেৰাহীটো বহাই দিছোঁ কেৰাহী গৰম হোৱাৰ লগে লগে ইয়াতে মই এতিয়া মিঠাতেল দি দিলোঁ প্ৰথমে মিঠাতেলখিনিত মই আলুখিনি ভাজি ল'ম আলুখিনিত অকণমান নিমখ দি লৈছোঁ এইখিনি এতিয়া অকণমান ভালকৈ মই ভাজি লওঁ আৰু এয়া আলুখিনি মোৰ ভজা হ'ল এতিয়া প্লেট এখনত মই এইখিনি কাঢ়ি থওঁ আলুখিনি উঠাই থোৱা হৈ গ'ল এতিয়া ইয়াতে মই প্ৰথম শুকান জলকীয়া এটা দালচিনি এটুকুৰা আৰু এয়া ইলাচি তিনিটা দি দিছোঁ আৰু এইখিনি দিয়ে এই যে কাটি থৈছিলোঁ পিঁয়াজখিনিও দি দিলোঁ আৰু পিঁয়াজখিনি এতিয়া ৰংচুৱা হোৱাকৈ মই ভাজি ল'ম পিঁয়াজখিনি আধা ভজা হোৱাৰ পিছতে ইয়াতে মই এয়া সৰু চামুচখনেৰে এচামুচ চেনি দি দিছোঁ এইখিনি এতিয়া ভালকৈ লৰাম আৰু এইফালে এয়া পিঁয়াজে কালাৰ সলালে এতিয়া ইয়াতে মই এই যে পিচি ৰাখিছিলোঁ আদা নহৰুখিনিও দি দিলোঁ আদা নহৰুখিনি দি এতিয়া এগেইন আৰু এইখিনি ভালকৈ লৰাই থাকিম যিমানে মছলা ভালকৈ ভাজ খাব সিমানে মাংসৰ সোৱাদ বাঢ়ি যাব হয়নে নহয় পিঁয়াজ নহৰুখিনি দিয়ে অকণমান সময় ভাজি এতিয়া এয়া ধুই থোৱা মাংসখিনি এড কৰিম মাংসত অকণমানো পানী নোহোৱাকৈ থৈ দিছিলোঁ মানে এইটোত থ'লে পানীখিনি গোটেই বঢ়িয়াকৈ নিগৰি যায় এতিয়া মছলাৰ লগত মাংসখিনি ভালদৰে মিক্স কৰাকৈ লৰাই থাকিম আৰু এইখিনি লৰায়ে এতিয়া ইয়াতে এয়া যে ৰেডি কৰি থৈছিলোঁ শুকান মছলাখিনি জিৰা গুড়ি ধনিয়া নিমখ গৰম মছলা হালধি ৰেড চিলি পাউডাৰ গোটেইখিনি একেলগ কৰি থৈ দিছিলোঁ আৰু সেইখিনি এতিয়া একেলগে মই দি দিলোঁ ইমান সময় 5 মিনিটমান সময় মই এতিয়া এনেকৈ ভাজিম জুইটো কিন্তু মই কমাই থৈছোঁ দেই আৰু এয়া 5 মিনিটমান ভজা হোৱাৰ পিছতে এতিয়া ইয়াতে মই এয়া বিলাহীৰ পেষ্টখিনি দি দিলোঁ জুইটো মিডিয়ামতে ৰাখিছোঁ আৰু এইখিনি এতিয়া ঢাকি পেলাই থৈ দিম আৰু এয়া 15 মিনিটমান মই জুইটো কমাই পেলাই থৈ দিছিলোঁ মাজে মাজে অৱশ্যে মই লৰাই আছোঁ আৰু এতিয়া মই গেছটো একদম কমাই দিছোঁ কাৰণ দেখ দৈ দেখিছেনে অকণো পানী নাই দৈখিনিত এই দৈখিনি এতিয়া মই ইয়াতে দি দিম আৰু দিয়ে এইখিনি একদম লগালগ লৰাব লাগিব জুইটো কিন্তু একদম কমাই থ'ব দেই নহ'লে দৈখিনি ফাটি যাব পাৰে 2-3 মিনিটমান এনেকৈ মই লৰাই থাকিম লৰোৱা হৈ গ'ল এতিয়া মই এগেইন আৰু এইখিনি ঢাকোন দি থৈ দিম আৰু এতিয়া আলু দিয়াৰ পাল একদম ধুনীয়াকৈ ভাজি আছোঁ দেই মাজে মাজে কিন্তু মই লৰাই আছোঁ এইখিনি মানে গুচাই গুচাই চেক কৰি কৰি এয়া যে ভাজি থৈছিলোঁ আলুখিনি আলু নিদিয়াকৈ মানে মাংস ভাবিবই নোৱাৰোঁ আৰু আলু নোখোৱাসকলে বাৰু আলুটো নিদিলেও কথা নাই কিন্তু মাংসত আলুটো খুব প্ৰিয় আৰু এয়া আলুটো এতিয়া এড কৰিলোঁ আৰু এইফালে তেল ওলাই গৈছে একদম ভাজি ভাজি এয়া যেতিয়ালৈকে তেল নোলায় তেতিয়ালৈকে ভাজি থাকিব লাগিব আৰু ভাজা হোৱাৰ পিছতে এতিয়া ইয়াতে পানী এড কৰিম যিমানখিনি লাগে সিমানখিনি পানী এড কৰিব ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু ভিডিঅ'সমূহত মৰমবিলাক দিয়াৰ কাৰণেও আপোনালোকক অশেষ ধন্যবাদ আৰু ভিডিঅ'টো ইমান শেষলৈ চোৱাৰ কাৰণেও আপোনালোকক ধন্যবাদ যাচিলোঁ যিহেতুকে ছাগলীৰ মাংস ইয়াক সিজিবৰ বাবে এগেইন আৰু 20 মিনিটমানৰ বাবে কম জুইত এনেকুৱাকৈ মই থৈ দিম আৰু যদি বিচাৰে আপোনালোকে তেতিয়া কুকাৰতো ট্ৰান্সফাৰ কৰি দিব পাৰে কিন্তু মই ইয়াতে সিজাম আৰু এয়া মাংস আমাৰ হওঁ হৈছে প্ৰায় নমোৱাৰ আগে আগে দুটা জলকীয়া দি দিছোঁ থেতেলাইও দিব পাৰে কিন্তু মই থেতেলাই পেলাই দিয়া নাই আৰু অকণমান
গৰম মছলা আৰু এয়া ৰেডি হৈ গ'ল আমাৰ মটন কাৰী একদম ধুনীয়াকৈ সিজি গৈছে আৰু ফাইনেলি এয়া ৰেডি হৈ গ'ল ভাতৰ সাজ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ একদমেই নাপাহৰিব লগ পাম আকৌ আন এটি নতুন ভিডিঅ'ত আজিলৈ আহিছোঁ বাই